বিষয়ববীয়াসকললৈ আন্তৰিক সেৱা নিবেদন কৰিছোঁ। খুব সুন্দৰ এটা অনুষ্ঠান কিছু বছৰ মৰমৰ জুবিন গাৰ্গ যিগৰাকী মহান শিল্পীৰ প্ৰতিটো গীতে অসমীয়া জাতিক একতা কৰাৰ যি বান্ধোন দেখুৱালে। আজি ধন ঐশ্বৰ্যৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মী পূজা আৰু দেখিবলৈ পোৱা গৈছে মা মহালক্ষ্মী পূজাৰ উপলক্ষে ৰাজ্যজুৰি দেখিবলৈ পোৱা গৈছে বেদ মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। আৰু এই মুহূৰ্তত আমি নগাঁৱৰ ৰাইডিঙিয়াৰ আইভিটিত উপস্থিত আছোঁ আৰু আমি পৰিৱেশ এণ্টাৰটেইনমেণ্টৰ দৰ্শকসকলক দেখুৱাবলৈ বিচাৰিছোঁ যে লক্ষ্মী পূজা উপলক্ষে লক্ষ্মী মন্দিৰ প্ৰাংগণ যি আইভিটি শলগুৰি সত্ৰৰ যি লক্ষ্মী মন্দিৰ প্ৰাংগণ সেই লক্ষ্মী মন্দিৰ প্ৰাংগণত দেখিবলৈ পোৱা গৈছে প্ৰয়াত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ইয়াতে অনুষ্ঠিত কৰা হৈছে। আৰু দেখিবলৈ পোৱা গৈছে প্ৰয়াত শিল্পীগৰাকীক স্মৰণ কৰি প্ৰয়াত শিল্পীগৰাকীৰ আত্মাৰ সদ্গতিৰ কামনা কৰি এনেদৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু তেওঁলোকে এনেদৰে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে পৰিৱেশ। আমি ND24 দৰ্শকসকলক পোনপটীয়াকৈ পৰিৱেশ দেখুৱাইছোঁ আৰু যিহেতু নামেৰে মুখৰিত কৰি তুলিছে পৰিৱেশ আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ যাব বিচাৰিছোঁ। জয় হৰি গোবিন্দ নাৰায়ণ ৰাম কে হব হৰি ৰাম ৰাম কে হব হৰি ৰাম প্ৰজু নাভি কমলত ব্ৰহ্মা ভৈলা জাত জয় হৰি এয়া হৈছে পৰিৱেশ। আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছোঁ আৰু তেওঁলোকৰ পৰা জানিবলৈ বিচাৰিম যিহেতু প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু হৰি নামেৰে মুখৰিত কৰি তুলিছে চৌপাশ, কি ক'ব? ক'বলৈ ভাষা নাই। আমি মৰমৰ শিল্পীগৰাকীক হেৰুৱাব লগা হ'ল, কিন্তু আমি এটা কথাই ক'ব পৰা হ'লোঁ যে আমি জীৱন্ত অৱস্থাত আমি এজন ভগৱানক লগ পাইছিলোঁ, কিন্তু জীৱিত অৱস্থাত আমি তেখেতক ভগৱান বুলি নাজানিলোঁ। কিন্তু আজি প্ৰমাণিত, আজি বিশ্বই প্ৰমাণ কৰি দিলে যে জুবিন গাৰ্গ প্ৰকৃততে ভগৱান আছিল। আমি ভগৱানক অসমত আমি লগ পাইছিলোঁ, সেই মহান শিল্পীগৰাকীক আমি হেৰুৱাব লগা হ'লোঁ। গতিকে আমি এটা কথাত দৃঢ় প্ৰতিজ্ঞ হ'ব লাগিব। আজি আইভিটিত যি লক্ষ্মী পূজাৰ দিহা কৰিছে, লক্ষ্মী পূজাৰ প্ৰথম অৱস্থাতে জুবিন গাৰ্গক পূজা কৰিছে, জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাইছে, সেই ভগৱানজনক প্ৰথম পূজা কৰিছে। গতিকে অনন্ত কাললৈকে যাতে জুবিন গাৰ্গ চিৰযুগমীয়া হৈ থাকে তাৰে আমি কামনা কৰিছোঁ। আৰু তেখেতৰ যি গীত মাত, তেখেতৰ যি সৃষ্টি, তেখেতৰ যি অনবদ্য অৱদান অসমলৈ দি গ'ল আমি যাতে ৰাখিব পাৰোঁ তাৰে আমি কামনা কৰিছোঁ। গতিকে ইয়াত আজি যি নামৰ ব্যৱস্থা কৰিছে, তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত যি নামৰ ব্যৱস্থা কৰিছে, এই অসমক প্ৰমাণ কৰিছে, বিশ্বক প্ৰমাণ কৰিছে যে আমি অসমীয়া জাতি হিচাপে আমি জুবিন গাৰ্গক জীৱন্ত কালত সদায় জীয়াই ৰাখিম, জুবিন গাৰ্গক আমি সদায় জীয়াই ৰাখিম তাৰেই কামনা কৰিছোঁ। এয়াই হৈছে পৰিৱেশ। আৰু আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ যে প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীৰ স্মৃতিত এনেদৰে যি লক্ষ্মী পূজাৰ দিনটোত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰিছে আৰু এনেদৰে দেখিবলৈ পোৱা গৈছে সত্ৰৰ যিসকল ভকত বৈষ্ণৱ তেওঁলোকে এনেদৰে হৰি নামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে চৌপাশ। আৰু এয়াই হৈছে পৰিৱেশ। লক্ষ্মী পূজাৰ দিনটোত এনেদৰে ৰাজ্যৰ চৌদিশে দেখিবলৈ পোৱা গৈছে বেদ মন্ত্ৰৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে। তাৰ সমান্তৰালকৈ দেখিবলৈ পোৱা গৈছে লক্ষ্মী পূজাৰ দিনটোত এনেদৰে প্ৰয়াত প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে আইভিটিবাসী ৰাইজে। লক্ষ্মী পূজাৰ দিনটোত আপোনালোকৰ চেনেলৰ জৰিয়তে সমগ্ৰ অসমবাসী তথা বিশ্ববাসীলৈ এই আইভিটি সত্ৰৰ তৰফৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ, সেৱা জনাইছোঁ। আজি লক্ষ্মী পূজাৰ প্ৰাকখনত আমি হিয়া ৰামথু শিল্পীগৰাকীক আমি শ্ৰদ্ধাঞ্জলি জনাব লগা হৈছে। প্ৰকৃততে জুবিন গাৰ্গ শিল্পীয়ে নাছিল, তেওঁ ভগৱান হিচাপে অসমত আছিলে। গতিকে তেখেতৰ যি সৃষ্টি, তেখেতৰ যি অৱদান
আমি অসমে যাতে অনন্ত কাললৈকে জীয়াই ৰাখিব পাৰোঁ তাৰে আমি আশা ৰাখিছোঁ। তেখেতৰ সৃষ্টিক কোনেও নুই কৰিব নোৱাৰে। তেখেতৰ প্ৰতিটো গীত অসমৰ বাবে দি গৈছিল, অসমৰ বাবেই গাইছিল, অসমৰ বাবেই কাম কৰিছিল। আজি আইভেটিত যি লক্ষী পূজাৰ দিহা কৰিছিল তাৰ প্ৰাকখনত জুবিন গাৰ্গৰ যি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিছিল তাৰ বাবে আজি বিশ্বক দেখুৱাই দিছে যে জুবিন গাৰ্গ মহান আছিল, জুবিন গাৰ্গ ভগৱান আছিল। আজি জুবিন গাৰ্গৰ যি অনুষ্ঠান লক্ষী পূজাৰ প্ৰাক মুহূৰ্তত লক্ষী আই সন্মুখত জুবিন গাৰ্গৰ নাম কীৰ্তন চলিছে। ইয়াৰ জৰিয়তে আমি সমগ্ৰ অসমবাসীক, সমগ্ৰ বিশ্ববাসীক এটা কথা ক'ব পাৰোঁ যে অসমে এজন ভগৱান লগ পাইছিল আৰু সেই ভগৱানজনে আছিল জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গৰ যি অনবদ্য অৱদান, জুবিন গাৰ্গৰ যি সৃষ্টি, জুবিন গাৰ্গৰ সাহিত্যৰ প্ৰতি যি অৱদান, জুবিন গাৰ্গৰ গীতৰ প্ৰতি যি অৱদান, কলা সংস্কৃতিৰ প্ৰতি যি অৱদান অসমে সদায় জীয়াই ৰাখিব, অসমে সদায় মনত ৰাখিব, তাৰে আমি কামনা কৰিছোঁ। লগতে আইভেটিত যি লক্ষী পূজাৰ দিহা কৰিছিল এই লক্ষী পূজা সকলোৱে আহি উপভোগ কৰিবৰ বাবে অনুৰোধ জনাইছোঁ। ইয়াত যি নামতি দলৰ দিহা কৰিছে, আমন্ত্ৰিত নামতি দলক যিদৰে তেওঁলোকে নামন্ত্ৰণ কৰিছিল, এই গোটেই দিনজোৰা কাৰ্যসূচী উপভোগ কৰিবৰ কাৰণে সকলো ৰাইজক আমি ইয়ালৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। নমস্কাৰ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।